বন্ধুসকল আজি খাবলৈ লৈছোঁ ৰুটি আৰু পালেং পনীৰ। তাকে অকণমান ঘিউ অকণমান লৈ লওঁ বোলো। ঐ লাহ তহঁতে ঘিউ নল'লি যে অকণো। মই হ'লে ইয়াতে অকণমান ঢালি লৈছোঁ। পালেং পনীৰ ঘিউ অকণ ঢালি ল'লে মানে ভাল লাগে। লাগে ৰুটি অকণ অকণ লৈ ল। একদম হেৰিয়াতে লৈ লওঁ, ধুনীয়া লাগিব খাই। সৰুলা নাজানে যে শিকাবলগীয়া হয়। মই আকৌ টেঙৰ নহয় যে নাবাতিয়াকৈ লৈ লওঁ। আপোনালোকে খালেনে? যদি নাই খোৱা লগতে ওলাই লওক, ধুনীয়াকৈ খাওঁ। প্ৰথম ৰুটিকেইটা খাই লওঁ, তাৰপৰা ভাত এগৰাটো লাগেই মোক। হ'লেও আৰু প্ৰথম ৰুটিকেইটা খাই লওঁ। ল'ৰাকেইটাই বনাইছে আজি ৰুটি দেই, এই পালেং পনীৰটোহে মই বনাই দিছোঁ। বাদ বাকী ইংলিছখনটো থাকেই, ইংলিছখন অকণমান খাই লওঁ। ৰাতিটো তেখেত টোপনি যাওঁ ধুনীয়াকৈ, নহয় জানো বাৰু? জয় শ্ৰীৰাম। এক নম্বৰ। লগত পিঁয়াজ। বিহাৰী নমৰ তো কোনে কেনেকৈ এটি কমকৈ মাৰোঁ অকল সিহঁতে সেইটোৱে চিন্তা কৰে। চাওঁতে চাওঁতে সময় বাগৰিল 12 বাজিল। এতিয়া সময় আহিল মাংস বনোৱাৰ।